হেন শুনি নিমি দুনাই দিলন্ত তারা গহি উলক খানা আৱে মহাভক্ত তারা ভগতৰ কেন ধৰ্ম কিবা প্ৰবৰ্তন কোন বাস ভাৱ ভক্তে কি বোলে বচন এ ৰাম জানিবাক চাও কেন চিহ্ন ভক্তৰ শুনি হবি সিদ্ধে দিলা তাহাৰ তাৰ এ ৰাম হৰি কম নত স্মৰি বুলিলা ৰাজাক ভকতৰ ধৰ্ম যেন শুনাক তাক এ ৰাম ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্ত দেখে ঈশ্বৰ মূৰ্তিক সমস্তে ঐশ্বৰ্যে ব্যাপী আছে জগতত হেন দেখে যিটো হেহি মহাভাগৱত এ ৰাম সবাতে ঈশ্বৰ আছে জানিয়া মনত মহন্তত কৰে প্ৰীতি মৈত্ৰ সমানত দুখিত কৰুণা ক্ষমা কৰবি পক্ষত সেইজন জানিবা মই ধৰ্ম ভাগৱত নুপূজা ভকত মান্য নকৰে প্ৰাণীক একে প্ৰতিমাতে মাত্ৰ আৰাধে হৰিক জানিবা ৰন্ধহিতু ভকত প্ৰথম অনুক্ৰমে হিউ পাছে হৈবে উত্তম
ত্ৰিবিধ ভকতহি শুনিলানি প্ৰতি যাৰ যেন ধৰ্ম তাক কহিলো সম্প্ৰতি শুনা সাৱধানে আৱে ইহবাকু নন্দন কহু আৰু মহাভাগ বতৰলৈ ক্ষণ কৃষ্ণ তিনি প্ৰকাৰ ভাগৱতৰ কথা ক'লে অৰ্থাৎ ইয়াত তিনি প্ৰকাৰ ভাগৱত মানে তিনি প্ৰকাৰ ভকতৰ কথা ক'লে উত্তম ভকত মধ্যম ভকত আৰু প্ৰাকৃত ভকত আহকচোন আমি চাওঁ এই তিনি প্ৰকাৰ ভাগৱত কেনে যে ভকতৰ কেনেধৰণৰ কিবা প্ৰৱৰ্তন কোনোবা স্বভাৱ ভক্তে কি বোলে বচন কেনেকুৱানো তেওঁলোক যে কৈছে প্ৰথমবিধ ভকত কেনে ঈশ্বৰতো দেখে যিটো সমস্ত প্ৰাণী সমস্ততে দেখে ঈশ্বৰৰ মূৰ্তি আৰু যিজনে সকলো প্ৰাণীতে ঈশ্বৰক দেখে আৰু ঈশ্বৰৰ বৃহৎ বিশ্বৰূপত সকলো প্ৰাণীক দেখে তেনে সকলো প্ৰাণীৰে আত্মানাম শংকৰদেৱে কি বুলি ক'লে কুকুৰৰ চণ্ডালৰ গাদৰ বদৰ আত্মানাম সকলো প্ৰাণীয়ে আত্মাহে মাত্ৰ দেই আৰু এই বিৰাট যিটো ঈশ্বৰৰ বিশ্বৰূপ আছে সেই বিশ্বৰূপতে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱই বৰ্তমান বুলি যিয়ে জানে সমস্ত ঐশ্বৰ্য ব্যাপী আছে জগতত হেন দেখে যিটো সেই মহামানৱ সমস্ত ঐশ্বৰ্য মানে মূল বিভূতিবিলাককে ঐশ্বৰ্য বুলি কয় মানুহৰ ভিতৰত কোন বাৰু ৰজা পুৰুষৰ ভিতৰত অৰ্জমা পশুধনৰ ভিতৰত সিংহ নাগৰ ভিতৰত অনন্ত সৰ্বৰ ভিতৰত বাসুকী আৰু এনেদৰে মুখ্য বিভূতি বুলি যিজনে জানে অৰ্থাৎ কি বুলি ক'লে প্ৰথমজন কোন উত্তম ভকত কোনজন সেইজনে যিজনে সকলো প্ৰাণীতে ঈশ্বৰক দেখে দ্বিতীয়তে ঈশ্বৰৰ বিৰাট যিটো বিশ্বৰূপ এই বিশ্বৰূপতেই সমস্ত উৰণ ভোজন গ্ৰমণ চাৰিমুঠি জীৱ বৰ্তমান আৰু ঈশ্বৰৰ যিবোৰ প্ৰধান বিভূতি মানুহৰ ভিতৰত ৰজা দেই আৰু বেদৰ ভিতৰত সামবেদ ঘোঁৰাৰ ভিতৰত অশস্যবা হাতীৰ ভিতৰত ঐৰাৱত দেই আৰু এনেকৈ সমাসৰ ভিতৰত দণ্ড সমাস দেৱতাৰ ভিতৰত ইন্দ্ৰ বা মহেন্দ্ৰ সংহাৰ কৰোতাৰ ভিতৰত শিৱ আৰু তিনি দেৱতাৰ ভিতৰত বিষ্ণু এনেকুৱাকৈ মূল বিভূতিবিলাক যিজনে জানে সেইজন মহাভাগৱত দ্বিতীয়জন কোন এইজন অলপ চতুৰ ব্যক্তি সবাতে ঈশ্বৰ আছে জানিয়ে মনত মহন্তত কৰে প্ৰীতি মৈত্ৰ সমানত দূষিত কৰোণা ক্ষমা কৰে বিপক্ষত সেইজনে জানিবা মধ্যম ভগৱত অৰ্থাৎ মধ্যম আৰু চতুৰ ভকতজন কেনেকুৱা যিজনে জ্যেষ্ঠ শ্ৰেষ্ঠজনক অৰ্থাৎ পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় শিক্ষা সম্বন্ধীয় ধৰ্ম সম্বন্ধীয় প্ৰযুক্তি সম্বন্ধীয় অৰ্থাৎ গুৰুসকলক জ্যেষ্ঠসকলক যি সন্মান জনায় কনিষ্ঠক মৰম আদৰ চেনেহ কৰে ঐজ্ঞক কৰোণা কৰে সমানত মিত্ৰতা কৰে বিপক্ষক ক্ষমা কৰে এওঁ মধ্যম আৰু চতুৰ ভকত এবাৰ প্ৰাকৃত ভকত বুলি কৈছে এইজনক অলপ বুজাটো টান প্ৰাকৃত ভকতজনে কি কৰে নুপুজই ভক্তক মান্য নকৰে প্ৰাণীক একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক এই ভকতজনে মানুহক দেখুৱাই অন্য ভকত আনি ঘৰত নাম প্ৰসংগ নকৰিবও পাৰে সেই ভকতজনে মানুহক দেখুৱাই পূজা সেৱা নকৰিব পাৰে কিন্তু অলপ সময় সুবিধা পালে তেওঁ ধ্যানমগ্ন হয় কাৰোবাক ধ্যান কৰে তৃতীয় ভক্তজনে কি কৰে মানুহক দেখুৱাই নাম সকাম পাতিব নোৱাৰিব পাৰে মানুহক দেখুৱাই তেওঁ পূজা পাতল নকৰিব পাৰে মানুহক দেখুৱাই তেওঁ চিঞৰি নাম নাগাবও পাৰে কিন্তু তেওঁ এটা প্ৰতিমাত তেওঁ আৰাধনা কৰে সময় পালে একেমাত্ৰ প্ৰতিমাত আৰাধে হৰিক জানিবা আৰব্ধসিটো ভকত প্ৰথম অনুক্ৰমে সেই পাছে হৈবেক উত্তম আৰু তেওঁ লাহে আগুৱাই গৈ এদিন উত্তম ভকত হ'ব কোনোমতে নহয় কিন্তু নিন্দাৰ ভাজন তেওঁ মানুহক দেখুৱাই প্ৰাৰ্থনা নকৰিলে বুলি চিঞৰি নাম নাগালে বুলি তেওঁ বহুত ভকত আনি গুৰুখা ভকতখা কৰিব নোৱাৰিলে বুলি তেওঁ মনে নাম লয় বুলি তেওঁ কিন্তু আপুনি
নিন্দা কৰাৰ কোনো যুক্তি নাই অনুক্ৰমে তেওঁ কি হ'ব আৰু হৈছে ভক্তিৰ ভজন কোনোমতে নহয় কিন্তু নিন্দাৰ ভজন কোনোমতে কিন্তু তেওঁক আপুনি নিন্দা কৰিব আৰু এই তিনি প্ৰকাৰ ভকতৰ কথা ক'লে এইবাৰ লক্ষণ আহিব ভকতৰ লক্ষণসমূহ কেনে কৃষ্ণ কৃষ্ণ কেখে চিন্তে মনে নাবাঞ্চে বিষয় যদি ভোগ কৰে মনে দেখে মায়া নকৰে আশ্ৰুখ দেখ কিঞ্চিত মনত হেহি জন জানিবাও তম ভাগৱত জন মৰণ ক্ষুধা তৃষ্ণা ভজ মৰ্ম দেহ প্ৰাণ মন বুদ্ধি হৰিৰ ৰইতু ধৰ্ম ইখবক মোৰ বুলি নামানে মনত জানি বানি পতিহিতু উত্তম ভকত ৰাম একে মাধৱক মাত্ৰ কৰিলে আশ্ৰয় কাম্য কৰ্ম বাস নাক তেজিলে হৃদয় হৰি ৰশ্মৰণ মনে নচাৰে সতত হেহি জন জানিবাও তম ভাগৱত কাম্য কৰ্ম দেশ মোহ হৰি খেৰ হিত হুয়া ফুৰে নিতান্তে কৃষ্ণত দিয়াশিত হৰি কথা ত্যজিয়া নতনে দৈমন কৈলো ভকতৰ ৰাজা যেন প্ৰৱতন কুল কৰ্ম বৰ্ণাশ্ৰম ধৰ্মজ তজত কৰন্তেনো পূজে কাৰ হৰি ৰত হৰিস্মৰ নেখে যাৰ জনয় মনত চিনি বানি পতিহিতু মহাভাগৱত তাখম্বাৰ যেন চিহ্ন পুছিলানি পতি
দিলো সিদ্ধান্ত তাক শুনিলা সম্প্ৰতি এভেটা বাৰ শুনা শ্ৰীমত স্বভাৱ কি কহিব ভকতৰ পৰম প্ৰভাৱ নকৰে পুনৰ বুদ্ধি ধন বিতে সমস্তৰে একে আত্মা জানি যিটো চিতে সকলো কত সম ভাৱনীৰ পম জানি বাণী প্ৰতিহিতো ভকত তম। কৃষ্ণ, আমি এই অধ্যায়টোৰ শেষ খণ্ডটিলৈকে আহিছোঁ। এতিয়া অকণমান লক্ষণৰ কথা কৈছে। কি বুলি ক'লে বাৰু? শুনা সাৱধানে আবে ইক্ষাকু নন্দন, কহোঁ আৰু মহাভাগৱতৰ লক্ষণ। কৃষ্ণকেহে চিন্তে মনে নবাঞ্চে বিষয়, যদি ভোগ কৰে মনে দেখে মায়াময়। খোৱা খোৱা পিন্ধা উৰা যিমানবোৰ চিন্তা আছে এইবোৰ বৈষয়িক চিন্তা বুলি কৈছে। এই বৈষয়িক চিন্তা যিজন ঈশ্বৰমুখী তেওঁ বুদ্ধি কৰে, তেওঁ কৰিব লাগে বুলি পেলাই কৰে, কিন্তু তেওঁ অৰ্পণ কৰি কৰে, তাতে লিপ্ত হৈ নাথাকে। এতিয়া বৰষুণ দি থকা নাইনে? যদি কচুৰ পাতত আৰু পদুম ফুলৰ পাতত চাই সেই পানীখিনি কিন্তু ৰৈ নাথাকে, পৰা মাত্ৰে সি তলবল কৰি থাকে আৰু সুযোগ পালে পানীখিনি পৰি যায়। পদুমৰ পাতত কচুৰ পাতত এই পানী পৰি তাক লিপ্ত কৰিব নোৱাৰে, অৰ্থাৎ কচু পাতৰ পানী আৰু পদুম পাতৰ পানী নিৰ্লিপ্ত। যিজন চতুৰ ভকত তেওঁ এই সংসাৰত লিপ্ত নহয়, তেওঁ নিৰ্লিপ্ত। মায়া মাতৃয়ে জন্ম দিলেও যিজন ব্যক্তিৰ কথাত কামত ব্যৱহাৰত আচৰণত মায়া লাগি নাথাকে সেইজনে নিষ্কাম ভকত। পদ্ম বুলি নকওঁ জানো, পংকজ বুলি নকওঁ জানো? পংক মানে বোকা, পংকিল পদ, পংক, পংক মানে বোকা, অজ মানে জন্ম। বোকাত জন্ম পদুম ফুল, কিন্তু তাৰ ফুলৰ পাহিত বোকা লাগি নাথাকে। এতিয়া যদি মই বা মোৰ কাষত থকা বাপজনে পুখুৰী এটা ডুব মাৰোঁ আৰু মূৰটো গৈ পেলাই যদি বোকাত লাগে, ওপৰলৈকে যেতিয়া আহি যায় আমাৰ কপালত আৰু চুলিত আপোনালোকে কি পাব? বোকা দেখিব, নহয় জানো? কিন্তু যিমানে আমি তেল সানি নানামো কিয় পানীত, যদি মাটিত বোকাত গৈ পেলাই মূৰটো লাগে একেটাৰ মূৰত বোকা লাগি আহিব। কিন্তু আচৰিত কথা চাওকচোন, বোকা ফালি বোকাৰ তলৰ পৰা পদুমৰ কলিটো আহি থাকে। এটি পুখুৰীত 10 হাত পানী, দ পুখুৰী 10 হাত পানী, তাৰ পদুমৰ ঠাৰিডাল কিমান হ'ব? 10 হাত লম্বা। আৰু একেবাৰে ওপৰত গৈ পেলাই পদুমটো পানীৰ তলততো নুফুলে, পানীৰ ওপৰত ফুলে। গতিকে সেই 10 হাত তলৰ পৰা বোকাৰ মাজৰ পৰা ওলাই অহা পদুমৰ পাহিটোত কিন্তু বোকা নাই। যেনেকৈ বোকাত জন্ম হোৱা স্বত্তে পদুম ফুলৰ পাহিত বা পদুম ফুলৰ কলিটোত বোকা লাগি নাথাকে, তেনেকৈ মায়া মাতৃয়ে জন্ম দিলেও যিজন প্ৰকৃত নিষ্কাম ভকত, তেওঁৰ বয়স যিয়েই নহওক, তেওঁৰ কথাত, তেওঁৰ কামত, তেওঁৰ আচৰণত, তেওঁৰ ব্যৱহাৰত বোকা লাগি নাথাকে। কিহৰ বোকা? মায়াৰ বোকা। যে যাৰ ব্যৱহাৰত, আচৰণত, কথাত, বাৰ্তাত, স্বভাৱত, বাক্যত, বচনত মিষ্টতা আছে, সভ্যতা আছে, মৰ্যাদা আছে, বিনয় ভাৱ আছে, শ্ৰদ্ধা আছে, লগন আছে, শৃংখলাবদ্ধতা আছে, আদৰ আছে, কদৰ আছে, সেইজন নাস্তিক নহয়। সেইজনৰ গাত মায়া লাগি থকা নাই। কিন্তু তেওঁৰ মাও কিন্তু আপোনালোকৰ নিচিনাই এজন মাতৃ, মায়া মাতৃ জন্ম দিছে। গতিকে সেইজনেই নিষ্কাম ভকত। যদি ভোগ কৰে দেখে মায়াময়, নকৰে আক্ৰোশত দেখ কিঞ্চিতো মনত, আৰু কোনো বিষয় বাসনা আসনা নকৰে, আৰু মায়াময় বিষয়বোৰ ভোগ কৰাৰ পৰা তেওঁ যৎপৰোনাস্তি আছে আঁতৰি থাকিবলৈকে চেষ্টা কৰে। আৰু তেওঁ কি কৰে? আকৌ আক্ৰোশ নকৰে, কাৰো প্ৰতি তেওঁ আক্ৰোশ নকৰে, দেশ নকৰে। আক্ৰোশ কৰা মানে
নিজৰ কিবা হেৰাব বুলি ভবা আমি মৰুতে পিঠিত বান্ধি একো নিব নোৱাৰোঁ কিন্তু যেতিয়া চৰকাৰে বা গাঁৱে ৰাস্তাটো বহল কৰিব খোজে তেতিয়া এক আঙুলি এবেগেট মাটি গ'লেও তেওঁ বহুত দিন দুখ কষ্ট পাই থাকে কিহৰ কাৰণে যদিও তেওঁ মাটিখিনি পিঠিত বান্ধি অনা নাই পৈতৃক সম্পত্তি তাৰে ৰাইজৰ কাৰণে এক আঙুল দিলে তেওঁ জীয়াই জীয়াই মৰা যেন পায় হয়তো ষ্ট্ৰক হৈ মৰি থাকিবও পাৰে হয়নে তেওঁতকৈও বহুত বেছি মাটি গৈছে কিন্তু এক আঙুল যাওঁতেও তেওঁ মৰিব পাৰে চাবচোন বিয়াবিলাকত পুতেক জীয়েকৰ বিয়াত টাউনবিলাকত নগৰবিলাকত লক্ষ টকাৰ বম ফুটায় কইনাৰ ঘৰত দৰাৰ বদলিত কিন্তু যেতিয়া ভকতক দিবলগীয়া হয় 11 টকা দান দিলেও চেং চেঙাই যায় 11 টকা দি বুলি কয় তাকেই বহুত বুলি ভাবিব কিন্তু যে জ্বলি পেলাই উৰি গুচি গ'ল ফটকাখিনি হয়নে গতিকে কি অসমীয়া মই বুজি নাপাওঁ আমি বাৰু খ্ৰীষ্টিয়ান হৈ গ'লোঁ নেকি বিদেশী হৈ গ'লোঁ নেকি ডিচেম্বৰ মাহৰ 31 তাৰিখে ৰাতি 12টা বজাত একদম লাখ লাখ টকাৰ বম ফুটালে হয়নে ভাল হয় এতিয়া কিন্তু এই চ'ত মাহৰ 31 তাৰিখে ৰাতি 12টা বজাত কিয় বম নুফুটালে হয়নে মেম ডিচেম্বৰৰ 31 তাৰিখে ৰাতি 12টা বজাত যদি লক্ষ টকাৰ বম ফুটাব পাৰে চ'ত মাহৰ 12টা বজাত ৰাতি শেষৰ দিনাখন কিয় নুফুটালে কাৰণ বহাগ বাহু পৰিব সেইদিনাখন কিয় নুফুটালে তাৰমানে আমি সেই বিদেশৰ সংস্কৃতিটোহে লৈছোঁ এতিয়া আকৌ নতুন এটা সংস্কৃতি কৰিছে চাব দেই মন কৰিব আমি নামনি দেখিছোঁ উজনিটো বেমাৰটো পাইছে নেকি দেখা নাই দৰা আৰু কইনাৰ নামটো লিখিব কিহেদি জানে ফটকাৰে এখন বেনাৰৰ সমান ডাঙৰকৈ ফ্ৰেম এটা বনাব বাঁহৰ জাজলি এখন তাতে দৰা আৰু কইনাৰ নামটো লিখিব মাজত জোকচিন ফটকাৰে বনাব আতচবাজীৰে বনাই দৰা পদূলিত সোমোৱাৰ আগত সেইখন জ্বলাই দিব দৰা আৰু কইনাৰ নামটোনো লিখি জ্বলাই দিয়ে নে বম ফুটাই বহুতৰে থাপনা ক'ত পাব মই আগতেও কৈছোঁ এঘৰ মানুহৰ থাপনা বিচাৰি বিচাৰি পালোঁগৈ ক'ত পাকঘৰৰ ভাত বনোৱা স্লেবখনৰ তলত এটা 20 লিটাৰ মিঠাতেলৰ টিং তাৰ ওপৰতে ৰঙা কাপোৰ এখন তাৰ ওপৰতে ঠগাখন তাৰ ওপৰত গুণমালা চাকি এগছ জ্বলাই দিয়ে এই বেলেগ বাদ দিয়ক তাৰ ওপৰত 5 ফুট দূৰত গেছৰ চিলিণ্ডাৰটো লাগি আছে গেছৰ চিলিণ্ডাৰ যদি লিক হৈ থাকে ঘৰখন জ্বলি নাযাবনে আৰু সেই ভাত বনোৱা স্লেবখনৰ তলত থাপনাখন ভগৱন্তৰ মূৰৰ ওপৰত জুই আৰু ভগৱানে আপোনাক শান্তি দিব নেকি ভাবকচোন নিজে ঠাণ্ডা দিনত এচি ৰুমত শুই থাকিবগৈ কম্বল উৰি পেলাই শুই থাকিব আৰু বাহিৰত ভৰি মোজা ভিজা বস্তাখনত কুকুৰটো কে কৈ আছে বেয়া নালাগে গতিকে আমাৰ বহুত কিবা কিবি মানে দেখোঁ মানে চকুকেইটাও বেয়া আপোনালোকে বেয়া নাপাব এইবিলাক চিধা কৰিবলগীয়া আছে বাৰু আমি যদি মাছ মাংস দিয়া নাই আমিষ দিয়া নাই ঠিকে আছে কিন্তু এই শৰণ ভজন যিদিনাখন নামঘৰত চলি থাকে ইফালে শৰণ ভজন বাক্য দি আছে বা শৰণ ভজনৰ বাক্যৰ আগতে নামষাৰ ধৰোঁতে সেইদিনাখন মোৰ দুখ লাগিছেগৈ পাপটো কোন কাৰ গাত লাগিব মই নাজানো যে আপোনালোকে বিচাৰখন কৰোঁ সিফালে ৰান্ধনি এটা মানে দালি ফোৰণ দিছে শুকান জলকীয়াৰ পৰিমাণ সৰহ হৈ গ'ল নাম আছে যে তালযোৰ থৈ পেলাই কাঢ়ি এতিয়া নামাচাৰ্যৰ উশাহটো ঘূৰি আহিছে নহয় পিঠিত ঢকিয়াই পিঠি দি গৰম পানী খহিয়াই তাৰপিছত কৈছেগৈ আজিৰ পৰা যদি ফোৰণ দিয়ে তেতিয়াহ'লে মই তাল থৈ উঠি যাম য'ত নামৰ ওপৰত লাগি যাব মই নামাচাৰ্যক একেবাৰেই বেয়া পোৱা নাই বুঢ়া মানুহ তেওঁৰ কি ভুল আছে কওকচোন তেওঁক মাতিছোঁ তেওঁ প্ৰস্তাৱৰ নামষাৰ ধৰিছে যদি আমি আমিষ নিদিলোঁ ঠিক আছে শুকান জলকীয়াটো ভকতীয়া বস্তু কেনেকৈ হ'ল শুকান জলকীয়াটো দালিখিনি ফোৰণ নিদিলে নহয়নে খাব মন গৈছে 1 কেজি খাওক না ভোট জলকীয়া আচাৰ বদলে পকেটতে লৈ থাকক আমাৰ আপত্তি একো নাই হয়নে বাৰু যদি মাছ মাংস দিওঁতে পাপ হ'ল সেইটো দিয়া নাই আমি ঠিকে কথা আছে তেতিয়াহ'লে এই কইনা ঘৰৰ পদূলিত যেতিয়া দৰাই গৈ পেলাই লাখ টকাৰ 1000 টকাৰ বম ফুটে ৰাতি 12টা বজাত চৰাই চিৰিকটি জিৰাই টকাৰ বজাৰে উৰি যায় অ'ত যায় ত'ত যায় খুন্দা মাৰেগৈ পোৱালিকেইটা যেতিয়া বাঁহৰ পৰা চিটিকি যদি মাটিত পৰে কুকুৰ মেকুৰে ধৰি খায় সেই পাপটো কোনে ল'ব গতিকে আমি একশৰণত থাকিলেই নহ'ব ভকত বুলি ক'লেই নহ'ব আমি আৰু এৰিব লগা বহুত কথা আছেগৈ এতিয়া মই বহুত ঘৰত বিয়াত যোৱা বন্ধ কৰিছোঁ ডাঙৰ ডাঙৰ বকচত হিন্দী আৰু ইংৰাজীৰ গীত লগাই দিব এটাও বিয়াৰ গীত নাই তাত আৰু 6টা বজাৰ পৰা ৰাতি 9টা বজালৈকে বিয়া ঘৰবিলাকত ভিৰ নহয় জানো
সেইখিনি সময়ত মানে কইনাৰ বাপেকে বা দৰাৰ বাকৰে চিঞৰি মাত ভাঙি যায় ইফালে বাকচকেইটা লাগি আছে এনেকুৱাও দেখিছোঁ বিয়া চলাই থাকোঁতে সেই বাকচকেইটা বন্ধ নকৰে গতিকে এতিয়াৰ পৰা যিকেইখন বিয়াত কেনেকৈ বাকচ বন্ধ নকৰিবগৈ সেই পদূলিতে আমি নোসোমাম কাৰণ সেয়া ভকতীয়া ঘৰ হৈ থকা নাই কাৰণ যদি আমি একশৰণত আহিছোঁ তাতে হিন্দী আৰু ইংৰাজীৰ গীত বজিবলৈকে কি আছে হয়নে তাতকৈ মিহিকৈ বিয়াৰ গীত বজি থাকক আমাৰ আপত্তি একো নাই গতিকে আমি বহু কাম বাদ দিবলগীয়া আছে কেৱল মাছ মাংস বাদ দিলেই নহ'ব আৰু বেয়া স্বভাৱ বেয়া কথা বেয়া আচৰণ আৰু বহুত বাদ দিব আছে গতিকে ভকত হোৱাটো ইমান সহজ নহয় সেইকাৰণে কোনোবাই কৈছিল কঁকালৰ তলত ধুতি পিন্ধিলেই কান্ধত চেলেংখন ল'লেই ডিঙিত গামোচাখন ল'লেই দাড়ি মুচখিনি খুৰালেই ভকত নাই সেইকাৰণে ভুবুৰাতে কৈছিল মই পদূলি চাফা কৰিলেই হ'ব নেকি পেটটোত যদি জাবৰ খোপা থৈ দিওঁ হয়নে তেতিয়া কৈছে মই কালি দাড়ি চুলি কাটিম বাকীবিলাকে পেটটো চাফা কৰি আহক ভুবুৰাতে কৈছে মই কালি দাড়ি চুলি একদম কাটি আহিম বেলেগবিলাকে যিবিলাকৰ পেটত জাবৰ আছে কিন্তু ৰাখি কথা কয় তেওঁলোকে পেটটো চাফা কৰক নোৱাৰিলে গতিকে আমি দেখাত বাহ্যিকভাৱে নহ'ব বাহিৰে ভিতৰে চাফা হ'ব লাগিব গতিকে বাহিৰে ভিতৰে যিজন চাফা কামতো চাফা মনতো চাফা যাৰ হৃদয়ত মল নাই সেইজনে নিৰ্মল আৰু সেইজনে নিৰ্মল ভাগৱত সেইজনে শুদ্ধ ভাগৱত আমি ইমানতে সামৰি মাত্ৰ অকণমানলৈকে আহিছোঁ নকৰে আপোন পৰ বুদ্ধি ধন বিত্তে সমস্তৰে একাত্ম যিটো চিত্তে তেওঁ আপোন পৰ নকৰে কাৰোবাক যদি উপহাৰ দিবলগীয়া হয় তেওঁ নিজৰ কেপাচিটিৰ ওপৰত উপহাৰ দিব কিন্তু নগেনক অমুক দিম খগেনক অমুক দিম তেওঁ নকৰে আৰু ধন বিত্তই একো নকৰে ল'ৰা ছোৱালীকো সমানে সম্পত্তি ভগাই দিব সকলোকে যাক যি ভগাই দিব লাগে আমাৰ নামঘৰীয়া বাপজনে যেনেকৈ সমানে সকলোৰে পাতত এমুঠি এমুঠি সমানে দিয়ে এটা এটা খল দিয়ে কাকতো দুটা নিদিয়ে অতিৰিক্ত থাকিলে বেলেগ কথা সেনেকৈ সমানে চকমকে বিতৰণ কৰি দিব সকলো লোকতো সম ভাৱে নিৰূপম জানিবা নিপতি সিটো উত্তম ভকত আৰু যিজনে সকলোতে সম সেইজন কেনেকুৱা সম বুলি কৈছে লুস্ত্ৰবৎ পৰ দ্ৰব্যেষু মাতৃবৎ পৰ দ্বাৰেষু আত্মবৎ সৰ্বভূতেষু য পশ্বতি স্বপণ্ডিত দিগ বা বাণীৰ পৰা ছিঙি পৰা খুটা এডাল যেতিয়া মাটিত পৰে তাকে কুটা গছ বুলি কয় বেলেগৰ সম্পত্তি মানে কুটা গছ নাৰী মানেই মাতৃ সেইকাৰণে কি বুলি কয় প্ৰতিমা বুলি কয় প্ৰতিমা শব্দটো চাওকচোন প্ৰতি মানে কি প্ৰতিগৰাকী প্ৰতিযোগ মা বুলি ধৰকচোন প্ৰতিমা কি আছে এতিয়া খুৰীমা পেহীমা বৌমা মাহীমা জেঠীমা আইতামা মাহীমা নাই জানো অকণমানি ছোৱালীজনী পাইছোঁ তেতিয়া কৈছোঁ মাজনী ইফালে আছ নামটো কি বুলি মানিছ মাজনী মাহীক কি বুলিছ মাহীমা পেহীক কি যে পেহীমা জেঠীমা খুৰীমা আইতামা নিজমা শাহুমা চব মা নহয় জানো প্ৰত্যেকগৰাকী মা যেতিয়ালৈকে পুৰুষসকলে নাৰী জাতিক নাৰী মাতৃ আৰু ভগ্নীৰ দৃষ্টিৰে দেখিব নোৱাৰিব তেতিয়ালৈকে পৃথিৱীত কুমাৰী পূজা পাতি লাভ নাই যিদিনাখন গুৱাহাটীত দেৱী মন্দিৰত কুমাৰী পূজা পাতে সেইদিনাখনো ভাৰতবৰ্ষৰ বহু ঠাইত অঘটন ঘটিয়ে থাকে পিছদিনাখন আৰু সেইদিনাখনে গধূলি টিভিত পিছদিনাখন পেপাৰত আহে নাহে জানো গতিকে বেলেগৰ সম্পত্তি মানে লুস্ত্ৰ কুটা গছ নাৰী মানে মাতৃ আৰু ভগ্নী মই যেনে বেলেগৰ খানে আত্মবৎ সৰ্বভূতেষু পঞ্চভূতি দেহা মানে মই যেনে তেওঁ খানে যি জানে সেইজনে ভকত বাপজনাৰ ডিঙিলৈকে জিভাৰ কাষত কিবা এটা বজি আছে তেওঁ কলা গাজটোত ক'ব খুজিছে নহয় জানো হয় কওক বাপ কৃষ্ণ শ্ৰদ্ধাৰ আজি আমাৰ এই সমাজৰ মাজত আহি উপস্থিত হৈ তেখেতে আমাক যিখিনি উপদেশ দিলে আমি নতাশিৰে পালন কৰিবলৈ চেষ্টা কৰোঁ কৰিলে হ'ব নেকি আমি আজি সমাজবিলাক আজি সমাজৰ মানুহবিলাক ধৰ্ম কৰি আমি ধৰ্মৰ পকত দৌৰি আছোঁ প্ৰতিজনেই ধৰ্মৰ পিছত দৌৰি আছোঁ যে ধৰ্ম পাম যেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ যাব হ'ল শ্ৰী ধৰ্ম সত্য ধৃতি এই
মই অলপ ওপৰঞ্চি কথা সুধিবলৈ বিচাৰিছোঁ সেইখিনি লগত লৈ গ'ল এতিয়া আমাৰ কলি যুগত আমি যে ধৰ্ম কৰি আছোঁ ধৰ্মটো কি থাকিলে ধৰ্মটো গুচিয়াই গ'ল গতিকে এই সম্পৰ্কত দুআষাৰ কৈ আমাক কৃতাৰ্থ কৰে বুলি আমি আশাৰে বাটলোঁ কৃষ্ণ বাপজনে সুন্দৰ কথা কৈছে ঈশ্বৰে বৈকুণ্ঠৰ পৰা হওঁতে কি লৈ গ'ল আৰু আমালৈকে কি থৈ গ'ল গতিকে মাধৱদেৱে গুৰু ভতিমা ৰচনা কৰোঁতে কি লিখিলে শ্ৰী যশ দান মান শৱ গুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়াতনে অধিক কৃষ্ণটো পিছৰে কথা গুৰুজনৰ তাত কি আছিল শ্ৰী যশ দান মান ভূত দায়া শৱগুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়া তনয় অধিক ভকতক তেওঁৰ তনয় মানে পুত্ৰতকৈ বেছি মৰম কৰিছিল সেইকাৰণে ধৰ্মৰ ভাৰখন কাক দিলে নিজৰ পুত্ৰ ৰামানন্দ ঠাকুৰক নিদি কাক দিলে মাধৱক দি নগ'ল জানো মাধৱদেৱক সেইকাৰণে ভকতক ভকতি দানে কৰু দায়া তনয় অধিক ঠিক সেনেদৰে বৈকুণ্ঠপতি কৃষ্ণই বৈকুণ্ঠ প্ৰাণ হওঁতে শ্ৰী যশ ঐশ্বৰ্য সমস্তখিনি কি হ'ল নিজৰ যি অষ্ট বিভূতি আছিল জ্ঞান বৈৰাগ্য ভক্তি শ্ৰী ঐশ্বৰ্য সমস্তখিনি তেওঁ লগত লৈ গ'ল কি থৈ গ'ল মাত্ৰ নাম থৈ গ'ল নাম থৈ গ'ল আমাৰ কাৰণে কেৱল নাম থৈ গ'ল আমি দিহানামত আপোনালোকে গাই থকা নাই জানো মই যাওঁ বৈকুণ্ঠলৈ ঐ উদ্ধৱ তুমি না কান্দিবা বদৰিকাই আশ্ৰমখনি ঐ উদ্ধৱ যতনেৰা শিবা তাতে থাকি তুমি নাম ল'বা আৰু ঈশ্বৰে নিজৰ যি গুণ গৰিমা যশ ঐশ্বৰ্য চব লৈ গ'ল কেৱল কি থৈ গ'ল নাম সেইকাৰণে কি বুলি ক'লে হে উদ্ধৱ যেই নাম সেই হৰি জানা নিশ্চয় কৰি যি নাম সেই হৰি জানা নিশ্চয় কৰি এটা ডাঙৰ কথা হ'ল তাতেই শৰণ সদস্যই বা ভজনাচাৰ্যই আপোনালোকক নাম দিলে আৰু ভজনৰ ৰূপ দিলে আপোনালোকে কেনেকৈ ৰাখিলে এই বাপজনাই 150 গছৰ পুলি আজি আমাৰ ভৈৰৱ বোপা আৰু যদি মই ভুলকৈ কোৱা নাই পূৰ্বী আইগৰাকীৰ সন্তানটোৰ নাম বিভান মানে সূৰ্যোদয় আজি সূৰ্যোদয় নাম ৰখা এই সন্তানটিৰ অন্নপ্ৰাশন্ন উপলক্ষত এওঁ ককাক বুলি ধৰি লওকচোন এই ককাকে 150ডাল গছপুলি বগা চন্দনৰ পুলি এডাল এডালকৈ ভকতক বিলাই দিলে আৰু ক'লে মই 12 জুন তাৰিখে মাধৱদেৱৰ জন্মোৎসৱ মই মাধৱদেৱৰ জন্মোৎসৱৰ দিনাখন খবৰ ল'ম যে গছৰ পুলিকেইটা কেনেকুৱা মাধৱদেৱৰ জন্মোৎসৱত যদি খবৰ লয় এওঁ কি পাবগৈ খুব বেছি 20টা গছৰ পুলি বাচিছে আৰু 130টা গছৰ পুলি মৰিল এখেতৰ একেবাৰেই দুখ নাছিল এখেতে বৃক্ষদান কৰিলে এজোপা বগা চন্দনৰ পুলি বিলাই দিলে আৰু গছৰ পুলিকেইটাৰো দুখ নাছিল বৰ ধুনীয়া পুলি আছিল কিন্তু আপোনালোকৰো দুখ নাছিল ৰোৱা মানুহকে জানো দুখটো ক'ত জানে আপোনালোকে গৈ পেলাই ক'ত ৰুলে গৰম ঠাইত ৰুলে বালিত ৰুলে নে ৰোৱা গছডালৰ পুলিৰ কাষত কেঁচা গোবৰ দি দিলে নে চাহ দিলে নে তাক পুৱা গধূলি পানী দিলে নে তাক বেৰ খুৰ দিলে ছাগলীয়ে খালে নে পাত টঙা পতি হ'ল লিলিলীয়া সৰিল নে জেকা লাগিল মাটিখিনিৰ গণ্ডগোল গছ পুলিজোপাৰ পাপ নাছিল অপৰাধ নাছিল বাপৰ অপৰাধ হোৱা নাই পুণ্য হৈছে গছপুলি বৃক্ষদান কৰিছেগৈ কিন্তু আপোনালোকে কি কৰিলেগৈ আপোনালোকৰ বৰ বিশেষ দুখ নাই কিন্তু গণ্ডগোলটো ক'ত হ'ল আপোনালোকৰ কোন ঠাইত ৰুলে গতিকে শৰণ বাক্যখিনি সেই চন্দন গছৰ পুলি বুলি ভাবকচোন ভজন বাক্যখিনি পুলি বুলি ভাবকচোন বাপে তাকে কৈছে ধৰ্মটো চবেই ক'লে ধীৰ ধাতুৰ লগত মন প্ৰত্যয় যুগলে ধৰ্ম হয় কিন্তু কেনেকৈ ৰাখিছোঁ তাৰ প্ৰমাণ এই মাধৱদেৱৰ জন্মতিথিতে খবৰ ল'ব বুলি কৈছেগৈ এই ভজনৰ দিনাখন যেতিয়া ক'ব শৰণ বাক্যখিনি মুখস্থ দিয়কচোন যাদৱ যদুনন্দ তাৰপিছত আৰু হামখুৰিও জ্যোতি পাহৰি গ'ল বোলে আপুনি ভজন ল'ব কি আহিছে মানে এইবাৰ মই এই ধেমাজি জিলাৰ পৰা জিলা সদস্য নিৰ্বাচিত হৈছোঁ আঞ্চলিকৰ পৰা গতিকে জিলা সদস্য হ'লে বোলে ভজন ল'ব লাগে সেইকাৰণে মোক আঞ্চলিকে পঠিয়াইছে বোলে আপুনি বোলে মোৰ সৰু ছোৱালীজনীৰ বিয়া হোৱা নাছিল সেইকাৰণে মই ভজন লোৱা নাছিলোঁ দাঁত এটাও নাই চকুত হাইপাৰ চশমা লাখুটি লৈছে এই বয়সত ভজন ল'ব আহিছে কিহৰ কাৰণে মই মনত ভয় খাই আছিলোঁ যদি অনাসংগীত ছোৱালীজনী দিব লাগে চুক্তিতহে ভজন ল'ব আহিছে
হয়নে? গতিকে গছৰ পুলিকেইটা মৰি নগ'ল জানো? গতিকে আপোনালোকক দিয়া শৰণ বাক্যখিনি, ভজন বাক্যখিনি, গছৰ পুলিটো আৰু আপোনালোকৰ সংসাৰত পঠিওৱা এই কণ কণ মইনাকেইটা সেই চন্দন গছৰ পুলি। আপোনালোকৰ ল'ৰাটো ছোৱালীটোক সেনেকেই নাৰ্ছিং কৰিব লাগিব, সেনেকেই তাক আদৰ যত্ন কৰিব লাগিব। কেনেকৈ? আহিন কাতিত ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে ৰাণী। ক'ত পানী ৰাখিম? আহিন আৰু কাতিত পথাৰত পানী শুকাই যায়, ধানৰ গুৰত যদি পানী নাথাকে ঘেঁহুৱে হওক ধানেই হওক কি হ'বগৈ? পতান হ'ব। গতিকে যেতিয়া ছোৱালীজনী বিয়া দিবৰ সময় হয়, ল'ৰাটো বিয়া কৰিবৰ সময় হয়, তেতিয়া টানকৈ কথা নক'ব, অলপ ৰসালভাৱে ল'ৰা আৰু ছোৱালীৰ লগত, ডেকা আৰু গাভৰুৰ লগত কথা পাতিব, নহ'লে কিন্তু সি পতান হৈ যাব। পিতা শত্ৰু মাতা বৈৰী, 10 টকাৰ কাৰণে বা 20 টকাৰ কাৰণে বাপেকৰ ওচৰত হাত পতা, কলেজত যাম 20 টকা দিয়ক, আহোঁতে 10 যাওঁতে 10, হয়নে? ছোৱালীজনী সুধি পুচি যায়, কিন্তু ল'ৰাটোৱে কালি যদি কিবা প্ৰকাৰে অকণমান পইচা পায় হেলিকপ্টাৰ এখন কিনি আনিব আৰু মাকক বাপেকে সুধিব, হেৰা সেই যে ধপধপাখন কিনি আনিছে, মানে আনিছে কি কাৰোবাৰ লগৰ নে কাৰণে? উৱা, নিজে কিনিছে আকৌ, মোক নক'লে যে। আপুনি পেঞ্চন পাই বহি আছে, 4,000 টকা আপোনাক সুধিব নেকি? সি পইচা পাইছে, তাৰ অসুবিধা, কিমান আৰু খোজকাঢ়ি টিউশ্যন কৰিব, কিনিছে হ'লে মোক এবাৰ সোধাটো ভাল আছিল। যেতিয়া আৰ্জনীয়া পুত্ৰ হ'ব তেতিয়া বাপেকক নোসোধে। যিদিনাখন আৰ্জনৰ অলপ গতিবেগ বাঢ়িব, যাক ভাল পাইছিল সেই কলিজাৰ আধা টুকুৰা পলুৱাই লৈ আনিব পাৰে, বিয়া কৰে মানে যেনেকেই নানক, হোমৰ গুৰিতে হওক ভাগৱতৰ যেনে আনাৰ পাছত চাকৰি কৰক, ব্যৱসায় কৰক, টিউশ্যনে কৰক, নাঙলতে বাহিৰৰ পৰা অহাৰ পিছত গধূলি বেলি পাতত পঢ়াৰ পিছত যেতিয়া ঘৰত আহিব, হাত ভৰি ধুই যি বেডৰুমত সোমাল আৰু ওলাই নাহে, বাপেকে আকৌ শুনে, হেৰা আমাৰ ধুমকেতুটো অহা যেন পাইছিলে, চাব বিচাৰে নেকি? ডাইনিং টেবুলত 9:30 বজাত পাব, ডাঙৰ ডাঙৰ মাছবিলাকে মাজে মাজে যে ভুলুক দিয়ে। নিজৰ মনে বিচৰাজনে অহাৰ পাছত ভায়েকে আহিছেনে নাই, ভনীয়েকে পঢ়িছেনে নাই, এই 11টা বজালৈকে ভায়েকে আহি পোৱা নাই, বাপেকে প্ৰেছাৰ টেবলেট খাইছেনে, মাকে ইনচুলিন লৈছেনে, খবৰ নাই। মাতা শত্ৰু পিতা বৈৰী হৈ যাতা হাই, হয় নাই? গতিকে মাতা শত্ৰু আৰু পিতা শত্ৰু যদি হৈ যাব নালাগে, আহিন আৰু কাতি মাহত ধানৰ গুড়ত পানী ৰখা দি অকণমান ৰসপম নাৰাখিব, নহ'লে কিন্তু পানী টানি ক'ৰবাত লৈ যাবও পাৰে মাক বাপেকক, নহয় জানো? সেইকাৰণে কওঁ, কিমানমান প্ৰেম হ'লে ঘৈণীয়েকৰ প্ৰতি গুৱাহাটীৰ নিচিনা ঠাইত গিৰিয়েকক ফ্ৰিজত সোমাই বাৰু টুকুৰা টুকুৰকৈ খাই থাকিব পাৰে। সেইকাৰণে আজিকালি ভয় খাই বাপেকবিলাকে ফ্ৰিজ নিদিয়া হ'ল, আৰু জীয়েকবিলাকক কয় কেতিয়াবা যদি খং উঠে নিজে ফ্ৰিজটো কিনি ল'বি। পাইছে বুজি? দিনকাল বেলেগ হ'ল, হাবি গুচি ফুলনি হ'ল, ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ, বিল্ডিঙৰ ওপৰত বিল্ডিং, কিন্তু কেতিয়াবা যে ভূমিকম্প আহি গ'লে হৈ যাব কিল্টিং, সেইটো বুজি পোৱা নাই। বসুমতী চাই আছে, এদেও দুদেও লিটানিয়াৰ চেও, আৰু যিদিনাখন ভাৰসাম্য নোহোৱা হ'ব সেইদিনাখনে বাগৰি পৰিবগৈ। গতিকে সেই অৱস্থাত ঠাইত সেইকাৰণে কৈছোঁ, সেই চন্দন পুলিটো বচাব লাগিলেগে, কাৰণ মনত ৰাখিব শ্মশানৰ চিতাৰ লগা খৰিখিনি গুৱাহাটী মহানগৰীত কিনিব লাগিলে 6,000 টকা লাগে। সেই 4 কুইণ্টল খৰি কিনিব লাগিলে 6,000 টকা লাগে। এটুকুৰা চন্দন, 1 কেজি চন্দনৰ দাম কিন্তু 20,000 টকা, হয়নে? গতিকে 2 লাখ টকীয়া মোবাইলটো ভালে ৰাখিব লাগিলে কভাৰ লাগিব। গতিকে এই সুন্দৰ দেহাটোক অনাবৃত কৰি নাৰাখিব। যি নহওক, গাবলগীয়া গীত আছিল বহুত, যাবলগীয়া বহু বাট আছে, আজি আৰু বহুত কাৰ্যক্ৰমণিকা আছে, কণমানি শিশুতে কষ্ট পাব। গতিকে শেষৰ 4 শাৰী আছে, আমি অকণমানি বাপজনক সেই 4 শাৰীৰে আজিৰ শেষৰ দৈ মিঠাইখিনি দিবলৈকে সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। কেতি ক্ষণে কৈত মিলে দুৰ্ঘোৰ মৰণ, জানতে কৃষ্ণ শৰণত বসিও হৰণ, পৰলোক সম্বল যা নিবা হৰি নাম, কৃষ্ণৰ কিং কৰে কহে
बोला राम राम हरे राम 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 कृष्ण जय राम जय नारायण जय कृष्ण जय जगद्गुरु श्रीमंत शंकर औ हरि औ राम।